নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈকে NISৰ এটা বিশেষ বিষয় আলোচনা কৰিব বিচাৰিছোঁ। ইতিমধ্যে আপোনালোকে জানে যে অহা 15 তাৰিখে NISৰ আশা কৰা ধৰণে হয়তো শেষৰটো হিয়াৰিং হ'বলৈ গৈ আছে আৰু প্ৰত্যেকজন NISৰ প্ৰাৰ্থীয়ে আশা কৰিছে যে 15 তাৰিখে শেষৰটো হিয়াৰিং হওক আৰু যাতে পুনৰ ডেট নাহে সেইটোৱে বিচাৰিছে আৰু যাতে পুনৰ শুনানি নহয় সেইটোৱে NISৰ প্ৰাৰ্থীসকলে প্ৰত্যেকজন NISৰ প্ৰাৰ্থীসকলে আশাৰে বাট চাইছে। আজি প্ৰায় 1.5 বছৰ ধৰি যুঁজিলে, গতিকে NISৰ প্ৰাৰ্থীয়ে আৰু হিয়াৰিং বিচৰা নাই। 15 তাৰিখটোৱে শেষৰটো হিয়াৰিং হওক সেইটোৱে বিচাৰিছে, আমিও বিচাৰিছোঁ। 2023 চনৰ ডিচেম্বৰৰ তাৰিখে NISৰ প্ৰাৰ্থীসকলৰ কাৰণে আহিছিল এটা বহুত বেছি দুখৰ খবৰ। সুপ্ৰিম কোৰ্টৰ পৰা আহিছিল যে NISৰ চাৰ্টিফিকেটখন 2 বছৰীয়া কোৰ্ছৰ লগত সমপৰ্যায়ৰ নহয় আৰু তাৰ পিছৰে পৰা NISৰ সংগ্ৰাম হয়তো প্ৰত্যেকেই দেখিছে বা NISৰ প্ৰাৰ্থীসকলেও কৰিছে। গুৱাহাটীৰ পৰা আৰম্ভ কৰি দিল্লী পৰ্যন্ত NISৰ প্ৰাৰ্থীসকলে আন্দোলন কৰিবলগীয়া হৈছিল। প্ৰত্যেকজন NISৰ প্ৰাৰ্থীৰ হাঁহি হেৰুৱাই গৈছিল। এখন চাৰ্টিফিকেট যেতিয়া ইনভেলিড হৈছিল তেতিয়া প্ৰত্যেক NISৰ প্ৰাৰ্থীৰে সপোন যেন বাস্তৱত আৰু ৰূপায়ণ নহ'ব বুলি ভবা হৈছিল আৰু তেনেকৈ যুঁজ দি থকা হৈছিল। গুৱাহাটীৰ পৰা বহুকেইজন প্ৰাৰ্থীয়ে দিল্লী পৰ্যন্ত গৈ কিনে যুদ্ধ কৰিবলগীয়া হৈছিল। অসমৰ মন্ত্ৰী বিধায়কৰ পৰা আৰম্ভ কৰি সকলোকে লগ কৰা হৈছিল যে NISৰ চাৰ্টিফিকেটখন ভেলিড কৰিব লাগে, কাৰণ এইখন চাৰ্টিফিকেট NISৰ প্ৰাৰ্থীসকলে বহু কষ্ট কৰি কৰিছিল। 2023 চনৰ পৰা আজিলৈকে NISৰ প্ৰাৰ্থীসকলে কিন্তু যুঁজি আছে। হাইকোৰ্ট, সুপ্ৰিম কোৰ্ট, গোটেই অল ইণ্ডিয়াত প্ৰাৰ্থীসকল যুঁজিলে। যুঁজাৰ পিছত ভাৰতৰ কেইখনমান ৰাজ্যত ইতিমধ্যে NISৰ প্ৰাৰ্থীসকলক মান্যতা প্ৰদান কৰিলে। সুপ্ৰিম কোৰ্টে এবাৰ নহয় দুবাৰ 3বাৰকৈ ক্লেৰিফিকেশ্যন দিলে যে NIS চাৰ্টিফিকেটখন 18মহীয়া কোৰ্ছৰ সমপৰ্যায়ৰে হয়, কাৰণ সেইটো এটা উইণ্ড' কোৰ্ছ। আপোনালোকে জানে যে ভাৰত চৰকাৰৰ সেই কোৰ্ছটো ডিজাইন কৰিছিল। সুপ্ৰিম কোৰ্টৰ পৰা যেতিয়া ভাৰ্ডিক্টটো আহিছিল যে NIS কোৰ্ছটো 2 বছৰীয়া কোৰ্ছৰ সমপৰ্যায়ৰ নহয়, আৰু সেই খবৰটোৱে যেন প্ৰত্যেকজন NISৰ প্ৰাৰ্থীক বহুত দুখ দিছিল মনত। গতিকে আৰম্ভণিয়ে যি আছিল 2023 সেই 23 পৰা আজিলৈকে কিন্তু সমাধান যদিও হৈছে, চাৰ্টিফিকেট যদিও ভেলিড হৈছে, কিন্তু অসমৰ 5550টা পদত NIS এতিয়ালৈকে কিন্তু কিছু সমস্যাৰ সন্মুখীন হৈ আছে আৰু সেইকাৰণে যিকেইটা হিয়াৰিং গৈছে হাইকোৰ্টত NISৰ পক্ষতে থকা বুলি ক'ব পাৰি। আৰু অহা 15 তাৰিখ যাতে শেষৰটো হিয়াৰিং হয় প্ৰত্যেকজন NISৰ প্ৰাৰ্থীয়ে বিচাৰিছে। আজি 1.5 বছৰ পাৰ হৈ যাব লাহেকৈ, ইতিমধ্যে হ'লেই, গতিকে আৰু হিয়াৰিং NISৰ প্ৰাৰ্থীসকলে বিচৰা নাই। বহু অপেক্ষা কৰে, বহু কষ্ট কৰে, বহু যুঁজিলে। গতিকে মহামান্য উচ্চ ন্যায়ালয়ে যাতে অহা 15 তাৰিখে ফাইনেল ভাৰ্ডিক্টটো দিয়ে যে 5550টা পদত NISৰ প্ৰাৰ্থীসকল ইনক্লুড হ'বনে নহয়, তেওঁলোকে আকৌ অপেক্ষা কৰিব লাগিব নেকি। গতিকে যাতে আকৌ নালাগে একো অপেক্ষা কৰিব, যাতে সেইদিনাই শেষৰটো হিয়াৰিং হওক সেইটোৱে বিচাৰিছে। মই ক'লে যে আজি 1.5 বছৰ ধৰি NISৰ প্ৰাৰ্থীসকলে যুঁজিলে, বহু কষ্ট কৰিলে, আৰ্থিক মানসিক সকলো কষ্টই ত্যাগ স্বীকাৰ কৰিলে। গতিকে আৰু হিয়াৰিং NISৰ প্ৰাৰ্থীসকলে নিবিচাৰে। সেই 2023 চনৰ ডিচেম্বৰ মাহৰ পৰা আজিলৈকে কিন্তু NISৰ প্ৰাৰ্থীসকলে যুঁজিয়ে আছে। ভাৰতৰ বিভিন্ন ৰাজ্যত ইতিমধ্যেই নিযুক্তি পালেই, অসমতো নিশ্চয় পাব, সেইটো আমি আশাৰে বাট চাইছোঁ। আশা কৰিছোঁ 15 তাৰিখত এটা ভাল পজিটিভ ৰিজাল্ট NISৰ কাৰণে আহক আৰু সেইদৰে শেষৰটো হিয়াৰিং হওক সেইটো বিচাৰিছোঁ। 2023 চনৰ ডিচেম্বৰ মাহৰ পৰা আজিলৈকে কিন্তু NISৰ প্ৰাৰ্থীসকলে যুঁজি আছে। যি অসমৰ পৰা প্ৰাৰ্থীসকল দিল্লী পৰ্যন্ত যাবলগীয়া হৈছিল, গুৱাহাটীত আন্দোলন পৰ্যন্ত কৰিবলগীয়া হৈছিল, সেই কথাবোৰ এতিয়াও মনত পৰে। কথা হ'ল এতিয়া NISৰ প্ৰাৰ্থীসকলে 5550টা পদ ইনক্লুড হোৱাটো বিচাৰিছে। চৰকাৰেও বিবেচনা কৰক বিষয়টো আৰু হাইকোৰ্টৰ ফালৰ পৰা যাতে 15 তাৰিখে শুনানিটোত ভাল এটা পজিটিভ ৰিজাল্ট NISৰ কাৰণে আহে, NISৰ প্ৰাৰ্থীসকলে যাতে 5550টা পদত নিযুক্তি পাবলৈ সক্ষম হয় সেইটো বিচাৰিছোঁ।
আৰু যাতে কেছ মকৰ্দমাটো দীঘলীয়া নহয়, ছেকেণ্ড ফিজিকেল ডকুমেণ্টছ ভেৰিফিকেশ্যনৰ কাৰণে যাতে আৰু অপেক্ষা কৰিবলগীয়া নহয়, 15 তাৰিখৰ পিছত যাতে ছেকেণ্ড ফিজিকেল ডকুমেণ্টছ ভেৰিফিকেশ্যন লিষ্ট পাব্লিছ কৰে সেইটো বিচাৰিছে। আৰু NISৰ প্ৰাৰ্থীসকলো যাতে ইনক্লুড হয় সেইটো বিচাৰিছোঁ। গতিকে শেষৰটো হিয়াৰিং হওক 15 তাৰিখ, আৰু NISৰ আৰু সংগ্ৰামখন 15 তাৰিখে যাতে অন্ত পৰে সেইটো বিচাৰিছোঁ। বহু কষ্ট হ'ল NISৰ প্ৰাৰ্থীসকলে, আজি 1.5 বছৰ ধৰি যুঁজিলে। গতিকে আৰু যাতে যুঁজিবলগীয়া নহয়, সেইটোৱে শেষৰটো হিয়াৰিং হওক, আকৌ যাতে কোনো সমস্যা নহয় সেইটো বিচাৰিছোঁ। আমিও সকলোৱে নিযুক্তি পাওক, সকলোৰে ভাল হওক সেইটো বিচাৰিছোঁ। নিউজৰ প্ৰাৰ্থীৰ লগতে আদাৰ যিসকল প্ৰাৰ্থী আছে সেইসকল প্ৰাৰ্থীও নিযুক্তি পাওক সেইটো বিচাৰিছোঁ। সকলোৱে কষ্ট কৰি DLED BEd পাছ কৰি টেট পাছ কৰিছে, গতিকে সকলোৰে চাকৰি হওক সেইটো বিচাৰিছোঁ। ধন্যবাদ।